এইটো আপোনাৰ কুৰকুৰে বনোৱা মেচিন হয়, মানে কুৰকুৰে মেকিং মেচিন হয়। আমি যে কুৰকুৰেবোৰ খাওঁ এইটো মেচিনৰ দ্বাৰা দি কেনে আপোনাৰ বনোৱা হয়, ঠিক আছে। পেন্সিলাৰ বুলি কেনে কয়, এইটো আপোনাৰ মেনুৱেল হয়। আপুনি মানে নিজৰ হাতেৰে প্ৰডাক্টখিনি আপুনি পেকেটত দিব লাগিব। আপোনালোকে যদি বিচাৰে কেছত ল'ম, কেছত ল'ব পাৰিব। যদি আপোনালোকে বিচাৰে EMI ল'ম, আমি EMI ফেচিলিটি এভেইলেবল ৰাখিছোঁ। আপোনাৰ যে ডাউন পেমেণ্ট আমাক দিলে হ'ল 75% আপোনাৰ EMI হৈ যাব। আপুনি যদি বিচাৰে আমাৰ মিনি ছেটআপটো ল'ব পাৰিব। আপুনি যদি বিচাৰে নাই ফুল্লি অট'মেটিক ল'ম, ফুল্লি অট'মেটিক ল'ব পাৰিব। কম টকাতে আপোনাক এটা এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'বলৈ গৈছো, যিটো ব্যৱসায় কৰি আপুনি মাহতে 60-70 হাজাৰ টকা পৰ্যন্ত আপুনি ইনকাম কৰিব পাৰিব। এতিয়া আপুনি বাহিৰত যাব নালাগে কাম কৰিবলৈ, ইয়াৰ অসমতে থাকি ঘৰতে বহি আপুনি এনেকুৱা এটা ব্যৱসায় কৰিব পাৰিব, যিটো ব্যৱসায়ত 60-70 হাজাৰ টকা আপোনালোকৰ প্ৰফিটে হৈ থাকিব। মই বৰ্তমান উপস্থিত আছো মা কামাখ্যা মেচিন গুৱাহাটীত। আপুনি এটা মেচিন কিনিব হ'লে হয়তো বহুত মানুহ গুচি যায়, বহিৰাজ্যত গুচি যায়, দিল্লী হওক বা আপোনালোকৰ কলকাতাত গুচি যায়। আপুনি তাত যাব নালাগে, এতিয়া অসমতে আপোনালোকে এনেকুৱা এটা ফেক্টৰী খুলিছে নতুনকৈ, আপোনাৰ সেই ফেক্টৰীত 100টা ওপৰত মেচিন পাই যাব। এগৰাকী মেম আছে, চিনাকি কৰাই দিম, তাৰ লগত কি মেচিন এভেইলেবল আছে গোটেইখিনি জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে। শেষলৈকে চাই থাকক। নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ যিহেতু ইয়াত মেচিন এভেইলেবল বহুতখিনি আছে, এড্ৰেছটো জনাব, যিহেতু কোনোবা আহিব আপোনাৰ অসুবিধা নহয় যাতে। আমাৰ এড্ৰেছটো আপোনাৰ একদম সিম্পল, পশ্চিম বৰাগাঁও বিজ্ঞান পাঠ নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আপোনাৰ যোনটো বৰাগাঁও ফ্লাইঅভাৰখন আছে তাৰে তলত আপোনাৰ যোনটো চাৰিআলি আছে, তাৰে পৰা আপুনি যদি জালুকবাৰী ফালৰ পৰা আহে তে আপোনাৰ ৰাইট চাইড কৰিব। যদি আপুনি লখৰা চাইডৰ পৰা আহে তে আপোনাৰ লেফ্ট চাইড কৰিব। আহি পেলাই আমাক যোগাযোগ কৰিলে আমি আপোনাক সম্পূৰ্ণ গাইড কৰি দিম। আমাৰ সৰু ল'ৰা ছোৱালী হওক বা আমি নিজে খাওঁ এনেকৈ কুৰকুৰি পেকেটবিলাক কেনেকৈ প্ৰস্তুত কৰে সেইটো নাজানো। আমি চিপছৰ কিনিব যাওঁ দোকানত, লৈ আহি খাই থৈ দিওঁ, কেনেকৈ প্ৰস্তুত কৰে নাজানো। তোমালোকে দেখিব পাৰিছো কুৰকুৰি মেচিন এটা দেখিব পাৰিছো, ইয়াৰ বিষয়ে অলপ জনাই দিবাচোন। হয়, কুৰকুৰে সকলোৱে খাব, বাট আমি নাজানো প্ৰচেছটো বনাই কেনেকে, ঠিক আছে। এইটো আপোনাৰ কুৰকুৰে বনোৱা মেচিন হয়, মানে কুৰকুৰে মেকিং মেচিন হয়। আমি যে কুৰকুৰেবোৰ খাওঁ এইটো মেচিনৰ দ্বাৰা দি কেনে আপোনাৰ বনোৱা হয়, ঠিক আছে। এই মেচিনটোতে বনোৱা হয়? হয়, এই মেচিনটো দি বনোৱা হয়। আৰু এই মেচিনটো দি কেনে আপুনি পেকিং কৰিব পাৰিব। ফাৰ্ষ্ট আপোনাক মই এইটো মানে কৈ আছো গোটেইখিনি। আপুনি যোনটো আপোনাৰ ডো থাকিব, ডোটো আপোনাৰ ইয়াতে এটা হপাৰ লগোৱা থাকিব। আপুনি হপাৰত দি দিলে ইয়াতে ডাই লগোৱাৰ পিছত আপুনি নিজৰ অনুযায়ী আপুনি কুৰকুৰে শ্বেপ ওলাব পাৰিব। আপুনি তেৰে মেৰে কুৰকুৰে মানে বিংগল জাতীয় হয়, ডাই চেঞ্জ কৰি কিনে আপুনি নিজৰ অনুযায়ী আপুনি কুৰকুৰে ওলাব পাৰিব। আচ্ছা, প্ৰডাকশ্যনটো কেনেকুৱা কি আহে? প্ৰডাকশ্যনটো আপোনাৰ ঘণ্টাত আপোনাৰ 50ৰ পৰা 60 কেজি আপুনি প্ৰডাকশ্যন কৰিব পাৰিব। আচ্ছা, মানে ঘৰত যোনে যিমান স্পীড কৰিব পাৰে। হয়, মানে আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি ইয়াত ব্যৱসায়টো কৰিলে কিমান প্ৰডাকশ্যন কৰিব পাৰি। কিন্তু ঘণ্টাত যদি ক'ব যাওঁ 50ৰ পৰা 60 কেজি আপোনালোকৰ প্ৰডাকশ্যন কৰিব পাৰিব। বহুতে নাজানে কুৰকুৰি পেকেটটো কেনেকৈ হেৰি কৰে। আজি গম পালে যে এই মেচিনটোৰ পৰা এটা সৰু অকল স্পেচটো যদি ক'ব যাওঁ মাত্ৰ এইকণ, মাত্ৰ 1.5 ফুট মান হ'ব। এই মাত্ৰ সেই সৰু মেচিনটোৰ পৰা আপোনালোকৰ এই কুৰকুৰি পেকেটটো বনোৱা হয়। কিন্তু এটা কথা, কুৰকুৰি পেকেটটো কুৰকুৰি বনালে পেকিং এইটো মেচিনটো কৰা হয় নেকি? হয়, এইটো আমাৰ আপোনাৰ মেনুৱেল বেনচিলাৰ বুলি কেনে কয়, এইটো আপোনাৰ মেনুৱেল হয়। আপুনি মানে নিজৰ হাতেৰে প্ৰডাক্টখিনি আপুনি পেকেটত দিব লাগিব। দিয়াৰ পিছত মই আপোনাক লাইভ ডেমো দেখুৱাম কেনেকৈ আপোনাৰ পেকিংটো কৰোৱা হয়। হয়, আপোনালোকে লাইভ ডেমো দেখাই দিম, আপোনালোকে চাই থাকক। শেষলৈকে চাই থাকিলে গম পাব কুৰকুৰি কেনেকৈ প্ৰস্তুত কৰা হয় আৰু পেকিং কেনেকৈ কৰা হয়। গোটেই ডিটেইলছ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাব গৈ আছো। হয়, আপুনি যদি বিচাৰে মানে কম টকাত ল'ম বুলি কিনে তে আপুনি মেনুৱেলটো ল'ব পাৰিব। আৰু যদি আপোনালোকক লাগে না আমি ফুল্লি অট'মেটিক ল'ম, তো আমাৰ ইয়াতে আপোনাৰ ফুল্লি অট'মেটিকো আপুনি পাউচ পেকিং মেচিন পাই যাব। মই আপোনাক দেখুৱাই আছো। সেইফালে যাওঁ তেন্তে। হয়, দেখুৱাই আছো। আপোনালোকৰ যিটো আপোনাৰ পাউচ পেকিং মেচিন হয় আপোনালোক সেইটো দেখাম। এইটো আপোনাৰ ফুল্লি অট'মেটিক পাউচ পেকিং মেচিন হয়। এইটোত আপোনাৰ মানে হাতৰ বাছ আপোনাৰ এটাই দৰকাৰ থাকিব, আপুনি নিজৰ মানে মটৰটো অন কৰি দিব। তাৰপিছত মটৰটো তল কৰি টেম্পাৰেচাৰ নিজৰ হিচাপত ছেট কৰি ল'লে হ'ল। তাৰপিছত আপোনাৰ যিটো হপাৰ আছে, হপাৰত আপোনাৰ প্ৰডাক্টখিনি দি দিলে, ইয়াতে আপোনাৰ পাউচৰ ৰোল লগাই দিলে অট'মেটিকলি আপোনাৰ ইয়াতে চিলো হ'ব, ফিল হৈ কেনে পেকিং হৈ কেনে আপোনাৰ ৰোল চিষ্টেম হৈ ওলাই আহিব। মানে পুৰা দীঘল লাইন হৈ ওলাই আহিব। সেইটো আপোনাৰ মেনুৱেল কি কৰা হয়? এইটো আপোনাৰ পাৰ আৱাৰ্ছত আপুনি 1000 পিচেছ প্ৰডাকশ্যন কৰিব পাৰিব। 1000 পিচেছ? হয়, আপোনালোকে 1 ঘণ্টাত 1000 পিচ আপোনালোকৰ এই মেচিনটোৰ পৰা পেকিং কৰিব পাৰিব। আৰু ইয়াত কথা এটা সুধো, বহুতে ভয় খাব যে ইমান ওখ মেচিন আৰু ডাঙৰ মেচিন ল'বলৈ কিবা আছে নেকি সুবিধা? হয়, সুবিধা আছে, ভয় কৰিবলগীয়া একো নাই। আপোনালোকে যদি বিচাৰে কেছত ল'ম, কেছত ল'ব পাৰিব। যদি আপোনালোকে বিচাৰে EMI ল'ম, আমি EMI ফেচিলিটি এভেইলেবল ৰাখিছোঁ। আপোনালোকে আমাৰ ইয়ালৈ আহিলে হ'ল। EMI ৰাখি দিছা? হয়, আমি EMI মেচিন দি দিম। আচ্ছা, EMI ফেচিলিটি আছে, তাৰ লগত আপোনালোকৰ 25% যিহেতু আপোনালোকক শুনি থাকোঁ যে ছাবচিডি পোৱা যায় গভৰ্ণমেণ্টৰ ফালৰ পৰা। হয়, গভৰ্ণমেণ্টৰ PMEGB ফালৰ পৰা এতিয়াতো আপোনাৰ 25% ছাবচিডি চলি আছে। প্লাছ আমি লগত আপোনাৰ EMI চিষ্টেমটো কৰি দিম। আপোনালোকে আমাৰ ইয়াতে আহিলে হ'ল। আপোনালোকৰ যদি ক্ৰেডিট কাৰ্ড আছে তে আপোনাৰ আমাৰ অফিচৰ ফালৰ পৰা EMI হৈ যাব। যদি ক্ৰেডিট কাৰ্ড নাই তে আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড আনিলে হ'ল। আমি আপোনাৰ বেংক কোটেশ্যন ৰেডি কৰি দিম।
নিয়াৰ বাই বেংক ব্ৰাঞ্চ গৈ আপুনি এপ্লাই কৰিলে হ'ল 25% ডাউন পেমেণ্ট আমাক দিলে হ'ল 75% আপোনাৰ EMI হৈ যাব 75% আপোনালোকে ইনষ্টলমেণ্টত দিব লাগিব বাকি 25% ডিপি কৰিলে হ'ল হয় আৰু গ্যাৰান্টি ওয়াৰেন্টি কেনেকৈ ইয়াৰ আমাৰ প্ৰত্যেকটা মেচিনত আপোনাৰ 1 ইয়াৰ ওয়াৰেন্টি থাকিব 5 বছৰ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব Okay. আপুনি যদি বিচাৰে আমাৰ মিনি সেটআপটো ল'ব পাৰিব আপুনি যদি বিচাৰে নাই ফুললি অটোমেটিক ল'ম ফুললি অটোমেটিক ল'ব পাৰিব ওকে মানে ভয় কৰিব যে এটা মেচিন এইটো বেঞ্চেলাৰ লৈছো বা আপোনাৰ কুৰকুৰি মেচিন লৈছো এইটো লাখতটো নাহে নাই নাই আপোনাৰ দুটাৰ মানে ৰিজনেবল প্ৰাইসত আপুনি লৈ ল'ব পাৰিব দুটা মানে মেচিনে 1 লাখ টকা ভিতৰতে এনেকৈ ল'ব হয় পাৰিব লৈ ল'ব পাৰিব 1 লাখ টকা ভিতৰতে আপোনালোকে দুইটা মেচিন আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব যদি অটোমেটিক ল'ম বুলি ভাবে তেতিয়াহ'লে সেই অটোমেটিকটো আপুনি ফোন কৰিব তাত আপোনাৰ ডিসকাউন্ট কৰাই দিব যদি এটা এইখিনি আৰু এটা কওঁ যেটা আগন্তুক প্ৰাৰ্থনা আপোনালোকৰ দুৰ্গা পূজা আহি আছে বিশ্বকৰ্মা পূজা আহি আছে কিবা অফাৰ আছে নেকি হয় এতিয়া আপোনাৰ দুৰ্গা পূজা আৰু বিশ্বকৰ্মা পূজা বুলি কিনে আমাৰ 20% ডিসকাউন্ট চলি আছে ধামাকা অফাৰ হৈ আছে Okay. আপোনালোকে সোনকালে আহক সেপ্টেম্বৰ মাহৰ ভিতৰত আমাৰ ইয়াৰে পৰা আপুনি মেচিন লৈ পেলে আপোনালোকে নিজৰ ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পাৰিব সেপ্টেম্বৰ মাহৰ ভিতৰতে আপুনি আহিলে আপোনাৰ যেহেতু দুৰ্গা পূজা আহি আছে আৰু লগতে বিশ্বকৰ্মা পূজা আহি আছে তাৰ উপলক্ষে আপোনালোকৰ 20% ডাইৰেক্ট ডিসকাউন্ট কৰাই দিয়া আছে আৰু এটা ধুনীয়াকৈ ডেমো দেখাই দিও বেঞ্চেলাৰ হয় আহক আমি এতিয়া দেখুৱাই আছো আপোনাৰ কেনেকে বেঞ্চিলাৰ দি কিনে আপুনি পেকিং কৰিব পাৰিব কেনেকে আপোনাৰ প্ৰডাক্টটো পেক হয় আপুনি আজি গম পালে যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা আপুনি সৰু ল'ৰা ছোৱালীয়ে খাই থকা বা আমি নিজে খাওঁ এই কুৰকুৰি পেকেটটো কেনেকৈ প্ৰস্তুত কৰা হয় আপুনি এই ভিডিঅ'ৰ মাধ্যমে গম পালে আৰু লগতে এতিয়া দেখা দিম যে বেঞ্চিলাৰটো কেনেকৈ চিপছৰ পেকিংটো কেনেকৈ লানি হিচাপত পেকিং কৰা হয় আপোনালোকক সম্পূৰ্ণকৈ জনাই আছো শেষলৈকে চাই থাকক